Hello students, very good evening. বহুত দিনৰ বিৰতিৰ পিছত আহিছোঁ খবৰ নিশ্চয়কৈ সকলোৰে ভাল আমাৰো ভাল আমিও ভালে কুশলে আছোঁ আৰু যিসকল আমাৰ চেনেললৈ নতুনকৈ আহিছা তোমালোকক আমাৰ চেনেললৈ একদম স্বাগতম জনাইছোঁ ঠিক আছে বহুত দিন কথা বতৰা নাই হোৱা কিন্তু আজি আমি হেখিনি নাপাতো পিছল পাতিবলৈ ৰাখিছোঁ কেতিয়াবা আমি পিছত পাতিম হেখিনি কিন্তু আজি আমি মেইন কথা পাতিম এটো বিষয় যে 2025 ৰ মেট্ৰিক পৰীক্ষা আহি আছে কিন্তু তাৰ আগত আমি আন কেইটামান গুৰুত্বপূৰ্ণ পৰীক্ষা দি যাব লাগিব যেনে আমাৰ হাফ ইয়াৰলি আহি আছে হাফ ইয়াৰলি এটা মাহৰ পিছতে আমাৰ আহি আছে গতিকে আমি তাৰ কাৰণে কেনেকুৱা ধৰণে প্ৰিপেয়াৰ কৰিম নিজকে সেই বিষয়ে ডিসকাস কৰিম ষ্ট্ৰেটেজি কি হ'ব আমি তোমালোকক কেনেকুৱা ধৰণে এসেস কৰিম হেখিনি কথা পাতিব লাগিব তাৰ পিছত আমাৰ আহিব প্ৰি বোৰ্ড এক্সামিনেশ্যন আমি হেখিনি কথা পাতিব লাগিব OMR ৰ কথা ডিসকাস কৰিব লাগি আছে ভালেমান কথা ডিসকাস কৰিব লাগি আছে ঠিক আছে কিন্তু আমি আজি পাতিম যে হাফ ইয়াৰলি কথা হাফ ইয়াৰলিটো আমি কেনেকুৱা ধৰণে পঢ়িব লাগিব আৰু কি কি পঢ়িম কেনেকুৱা ধৰণে আমি তোমালোকক এসেস কৰিম সেই কথাখিনি আমি আজি ডিসকাস কৰিম অলৰাইট সো ফাৰ্স্ট কথা হৈ গ'ল তোমালোকে হাফ ইয়াৰলি কাৰণে কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিবা পঢ়িবৰ কাৰণে মই প্ৰথমতে কৈলো হাফ ইয়াৰলি কাৰণে তোমালোকে নপঢ়িবা হাফ ইয়াৰলি কাৰণে তোমালোকে প্ৰিপেয়াৰ কৰা ৰাইট অনলি পঢ়ি থাকিলে নহব এক্সামটো কাৰণে প্ৰিপেয়াৰ কৰিব লাগিব প্ৰথম সেই বস্তুটো মাইণ্ডত ভৰাই লোৱা আমি নে জাস্ট নৰ্মেল ষ্টাডি কৰি থাকিলে নহব আমি অফলাইন ক্লাছতো আমাৰ ষ্টুডেণ্টক কওঁ সেই কথাটো যে অনলি নৰ্মেল ষ্টাডি নহব তুমি নিজকে তাৰ কাৰণে প্ৰিপেয়াৰ কৰিব লাগিব আৰু প্ৰিপেয়াৰ কৰিবৰ কাৰণে তুমি একদম ডিসিপ্লিনড হৈ যাব লাগিব ঠিক আছে তুমি ডেইলি প্লেনাৰ্ছ লৈ তুমি পঢ়িব লাগিব ডেইলি প্লেনাৰ বনাই লোৱা দৰকাৰ হলে আমাক কবা আমি তোমালোকক হেখিনি সাপোৰ্ট কৰিব পাৰো এটা জাস্ট স্যাম্পল বনাই দেখালো তোমালোকে হেখিনি কৰিব পাৰা তেনেকুৱা নিচিনাকে আমিতো আমাৰ অফলাইন ক্লাছত দিয়ে থাকো হেখিনি তোমালোকেও কৰিবা কি আছে সেকেন্ড কথা আহি গ'ল তোমালোকে যিমান সোনকালে পাৰা প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিয়া যদি কৰি আছা ঠিক আছে তোমালোকে 15 তাৰিখলৈকে একদম ৰেডি হৈ যোৱা আৰু 15 তাৰিখৰ পৰা পুৰা ষ্টাডি কৰা 15 তাৰিখৰ পৰা আগষ্ট একদম শেষলৈকে তাৰমানে আমি 45 ডেজ আমি এটা এজিউম কৰি দিছো 45 ডেজ আমি পঢ়িবলৈ পাম সো এই 45 ডেজৰে তুমি একদম নিজকে প্ৰিপেয়াৰ কৰি লোৱা হাফ ইয়াৰলি কাৰণে আৰু হাফ ইয়াৰলি সেপ্টেম্বৰত হ'ব হাফ ইয়াৰলি কাৰণে তোমালোকে আৰু ধৰি লোৱা 10 দিন মান হেবলে থাকিব আমি হেকিটা দিন বাদ দিছো হেকিটা আমাৰ সাৰপ্লাস হেকিটা আমাৰ বেনিফিট থাকিব এক্সট্ৰাকে সেই বিষয়ে আমি পিছত পাতিম হেতু কেনেকৈ আমি ইউটিলাইজ কৰিম কিন্তু এতিয়া তোমালোকে যিমান সোনকালে পাৰা 15 তাৰিখৰ পৰা ষ্টাৰ্ট কৰি দিয়া ঠিক আছে যদি কৰি আছটো ভাল কথা নেক্সট কথাটো আহি গ'ল আমি তোমালোকক কেনেকুৱা ধৰণে কন্টেন্ট দি ৰেডি কৰিম সেই বিষয়ে আমি কথা পাতো তোমালোকে সো আমি সায়েন্সৰ ক্লাছ দি আছো আৰু আমাৰ যদি সায়েন্সৰ ক্লাছ তোমালোকে চাইছা ডেফিনেটলি এটা কথা গম পাইছা যে একদম ফাৰ্স্ট ক্লাছ একদম হৈছে তোমালোকে এক্সপ্লেনেশ্যন চাবা কেনেকুৱা ধৰণে বুজোৱা হৈছে প্ৰতিটো বস্তু মিছে ধুনিয়াকে বুজাই গৈছে গতিকে তাত আৰু একো বাকি নাথাকে কিন্তু এটা প্ৰবলেম হৈছে কি আমাৰ আসামিজ মিডিয়ামত আমি দিব পৰা নাই হেতু প্ৰবলেম হৈ আছে কিন্তু ইংলিশ মিডিয়ামত তোমালোকে ধুনিয়াকে বুজিবা বা হেখিনি কথা ঠিক আছে আৰু ম্যাথছৰ কাৰণে মইতো চিন্তা কৰিয়ে আছো ম্যাথছৰ ভিডিও কেতিয়া দিম সো ম্যাথছৰ ভিডিও ধৰি লৈছো 15 তাৰিখৰ পৰা আমিও দি দিও তোমালোকক হ'ব তোমালোকে 15 তাৰিখৰ পৰা প্ৰিপেয়াৰ কৰি যোৱা হেতু কাৰণে 15 তাৰিখৰ পৰা ম্যাথছৰ ভিডিও আহিয়ে গ'ল আৰু আমি তাৰ কাৰণে এটা বেটছ ৰেডি কৰিছো হেদাখনি পাইছা চাগে তোমালোকে KGF সো KGF ৰ ফুল ফৰ্মটো কি আছিল আমাৰ WhatsApp চেনেল চাই লফা এবাৰ হেতু কি আছিল সো KGF হেতু KGF নহয় এটো বেলেগ KGF নেক্সট আহিলে অলপ ফানি হৈ গৈছে অলৰাইট নেক্সট আহি গ'ল আমাৰ যেখিনি PDF হ'ব বা নোটছ হ'ব হেখিনি আমাৰ WhatsApp চেনেলটোত আপডেট কৰি দিম সো তোমালোকে হেখিনিও চাই ল'বা গম পালা আৰু তোমালোকক এখিটা কৈ যাওঁ যে আমি আগষ্ট মাহৰ ভিতৰত তোমালোকৰ সায়েন্সৰ সিলেবাস কমপ্লিট কৰি দিম যিখন হাফ ইয়াৰলি সিলেবাস হয় আৰু ম্যাথছৰ কমপ্লিট কৰি দিম লগতে ইংলিশ গ্ৰামাৰ কৰি দিম হ'ব ইংলিশ গ্ৰামাৰো কৈ দিছো বাৰু সো ইয়াৰ বাহিৰে যদি আন কিছুমান সাবজেক্ট থাকিব যদি তোমালোকৰ যদি প্ৰবলেম হয় বুলি অনুভৱ কৰা বা আমিও দিব লাগে বুলি অনুভৱ কৰো তেতিয়াহলে ডেফিনেটলি হে বিষয়ে চিন্তা চৰ্চা কৰিম আৰু আমি সেই ক্ষেত্ৰত এসেস কৰিব কাৰণেও তোমালোকক ট্ৰাই কৰিম আৰু নেক্সট পইণ্টটো আহিলে এটো বেছি ইম্পৰ্টেন্ট পইণ্ট ভালকে শুনিলো সকলোৱে সো এনেকুৱা নিচিনা কোৰ্স অনলাইনত বহুতে সেল কৰি থাকে আমি কি কৰিছো ফুললি ফ্ৰী আমাৰ এটাই টাৰ্গেট হে সকল ষ্টুডেন্টৰ ওচৰত এই ভিডিওসমূহ পাবগে লাগে বা আমাৰ লেকচাৰছ বিলাক পাবগে লাগে যি সকলে অনলাইনত কোৰ্স কিনিব পৰা নাই অফলাইনত টিউশন ক্লাছ কৰিব পৰা নাই তেওঁলোকৰ ওচৰত এই ভিডিও গিটা পাবগে লাগে আৰু তোমালোকে তেওঁলোকক এই ভিডিওসমূহ শেয়াৰ কৰি হেল্প কৰিব পাৰা কথা হিমানে পইচা আমি কাৰো পৰা নলওঁ ক্লিয়াৰ কৰি ৰাখিছো এতিয়া ভৱিষ্যতলৈ নিবিচাও আগতে মই কথাটো কৈছো আকৌ কৈছো কোনো কাহানিও নলওঁ কথা হিমানে খালি সকলোৱে উপকৃত হ'ব লাগে দ্যাটস ইট থ্যাংক ইউ